বিচৰা কিন্তু কিয় আজি বহুদিন ধৰি এনেকুৱা এটা মুহূৰ্তৰ অপেক্ষাতে আছিল আজি অন্তৰংগ মুহূৰ্তবোৰ পাইছোঁ তাক উপলুঙা কৰি থৈ নাযাব ছাৰ মই বহুত দুখ পাম আজি মোক মনৰ কথাবোৰ খুলি ক'বলৈ চান্স দিয়ক ছাৰ শৰ্মিষ্ঠা তুমি পাগল হোৱা নাইতো প্লিজ ছাৰ অলপ সময় আপোনাৰ দুবাহুৰ মাজত থাকিবলৈ দিয়ক মনৰ কথাবোৰ আজি খুলি ক'বলৈ দিয়ক ইমান দিনে সাঁচি ৰখা কথাবোৰ আজি মোক ক'বলৈ দিয়ক ছাৰ পাগল নহ'বা শৰ্মিষ্ঠা মোৰ ধৈৰ্যৰ পৰীক্ষা নল'বা আৰু মোৰ পৰা দূৰত থাকিবা মই এইবোৰ কথা একেবাৰে ভাল নাপাওঁ এতিয়া যে ছাৰে মোৰ কথাবোৰ নুবুজিলে ওলোতে মুখে ভুল বুজিলে আজি মোক এৰি গুচি আহিলে ইমান দিনে মোৰ ভাল পোৱা অন্তৰত সযতনে ৰাখিছিল এতিয়া এইবোৰ কৈ দিয়াৰ পিছত ভাল পোৱাবোৰক অসন্মান কৰা হ'ল মই তোমাৰ কথা মানি বহুত ভুল কৰিলোঁ তুমি মোক কিয় এনেকুৱা কৰিলা মৌচুমী তুমি সাহস নিদিয়া হ'লে মইতো কেতিয়াও এনেকুৱা নকৰিলোহেঁতেন কিয় দিছিলা এনেকুৱা সাহস শৰ্মিষ্ঠা দিছিলোঁ নহয় আজিও দিম মৌচুমী তুমি এইবোৰ সুস্থ মগজুৰে কৈছানে অঁ মই সুস্থ মগজুৰেই কৈছোঁ শৰ্মিষ্ঠা মই ভাবিছিলোঁ তুমি এগৰাকী এডিচি তুমি চোকা আৰু বহুত সাহসী ছোৱালী জীৱনটো বহুত কষ্ট কৰি তুমি আজি এই পজিশ্যনটো পাইছা কিন্তু মোৰ ধাৰণা ভুল আছিল তুমি যে একেবাৰে সাহসী নহয় সৰু সৰু কিছুমান কথাত তুমি যেনেকৈ হাৰ মানা তাৰ পাছতনো তোমাক কিছুমান কথা কৈ কি লাভ আছে শৰ্মিষ্ঠা নিবিদা এজন বিবাহিত পুৰুষ হঠাৎ তুমি এনেকুৱা এটা কথা কোৱাৰ লগে লগে তেওঁতো আচৰিত হ'বই আৰু আচৰিত হৈ এনেকুৱা এটা আচৰণ কৰাটো একো অস্বাভাৱিক কথা নহয় মই যে ছাৰক আৰু কেতিয়াও ফেচ কৰিব নোৱাৰিম সেইকাৰণে তোমাৰ ঘৰলৈ আহিছোঁ শৰ্মিষ্ঠা তেনেকুৱা একো কথা নহয় তুমি ফেচ কৰিব পাৰিব লাগিব ইমান অকণমান কথাতে তুমি হাৰ মানিলে কেনেকৈ হ'ব তুমি নিবিদাক ভাল পোৱা গতিকে অকণমান ভাল পোৱাৰ কাৰণে অলপতো যুদ্ধ কৰিবই লাগিব তোমাৰ ভাল ফ্ৰেণ্ড হিচাপে আৰু তোমাৰ ভালৰ কাৰণে কৈছোঁ তুমি নিবিদাৰ পৰা আঁতৰি যোৱাতকৈ তুমি ওচৰ চাপিবলৈহে চেষ্টা কৰা মৌচুমী অঁ তুমি যিমানেই ওচৰ চাপি যাবা নিবিদাৰ মনটো সিমানেই কোমল হৈ যাব গতিকে হাৰ মানি পিছুৱাই অহাতকৈ তুমি আগুৱাই যোৱাটোহে দৰকাৰ হেৰা এবাৰ খবৰ কৰিব লাগিছিল কাৰ খবৰ কৰিব লাগিছিল শৰ্মিষ্ঠাৰ ইমান দেৰি হৈছে তাই এতিয়ালৈকে ঘৰে সোমোৱাই নাই যে ক'ত খবৰ কৰিবা নাজানো সেইটোৱেতো কথা তাই ফোনটো অফ কৰি থৈছে ফোন কৰি খবৰ লোৱাৰ বাহিৰে আমাৰ হাতততো বেলেগ অপশ্যন নাই সেইবুলি লোকৰ ছোৱালী এজনী ইমান দেৰিলৈকে ঘৰ আহি সোমোৱাহি নাই আমি এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব নহয় তেনেহ'লে আমি থানালৈ যাব লাগিব থানালৈ আকৌ কিয় যাব লাগিব থানালৈ গৈ খবৰ দিব লাগিব নাই থানালৈ গ'লে মিডিয়া আহি ঘৰ ওলাব তেনেহ'লে ঘৰত বহি অপেক্ষা কৰিব লাগিব তাইৰ কোনোবা লগ বন্ধু বা ৰিলেটিভৰ নাম জানা নেকি যদিহে লগ বন্ধু বা ৰিলেটিভৰ ঘৰলৈ গৈছে ঘৰলৈকে ঘূৰি আহিব এই ল'ৰা ছোৱালীবোৰৰ মোৰ এইটো কথাই ভাল নালাগে ক'ৰবালৈ গৈছে ঘৰত এটা খবৰ দিব লাগে নাই ফোন এটা লৈছে ছুইচ অফ সময়ত নালাগে নট ৰিচেবল আজিকালি ল'ৰা ছোৱালীবোৰ যে আৰু ধৰিবই নোৱাৰি নিজৰ দায়িত্বৰ কথা ভালকৈ কথা ক'বই নোৱাৰে হ'লেও তাই আমাৰ ঘৰতে থাকে যেতিয়া আমাৰোতো তাইৰ প্ৰতি দায়িত্ব এটা আছে আৰু তাই মাকে শুনিলে কি বুলি ক'ব কোৱাচোন আচ্ছা নিবিৰে কিবা জানে নেকি হয়তো তাক জনাবও পাৰে তাক এবাৰ মাতাচোন
তুমি মনত বিশ্বাস ৰাখা আৰু সঁচা প্ৰেমে কেতিয়াও হাৰ নামানে আৰু হাৰ মানাৰ কোনো দৰকাৰো নাই নিবিচাৰে যদি কিবা কয় তেওঁ যদি মই তালৈ যোৱাটো নিবিচাৰোঁ